এভৰিৱান, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ। আজি আমি আছোঁ মোৰ ননদজনীৰ ঘৰত। সিহঁতৰ ঘৰৰ কিছুমান পৰিৱেশ দেখাম আপোনালোকক। এইটো ড্ৰয়িং ৰুম, ডাইনিং টেবুল, পাকঘৰ, এইবিলাক বস্তু এনেকৈ থৈছে দেই। ইমান ধুনীয়া চিজিলকৈ থৈ দিছে। এইটো ফ্ৰিজ হয়। অমিতা, কৰ্ণখেৰ। মোৰ ননদজনীৰ ঘৰৰ আগফালে আছে এইখিনি খুব দেখিব পৰা খুব কমকৈ যায়। এইখিনি খেৰ হৰ্ণখেৰ বুলি কয়। এইখিনি খেৰ চব কামতে ব্যৱহাৰ কৰিব পাৰি। মানে যিকোনো কামত মানে সূতা বনাব পাৰি, ঘৰ চাব পাৰি। আকৌ এইখিনি খেৰ আৰু এটা কামত খটাব পাৰি। এই মুগা যে পোহে যে, এই মুগা খৰিকা বনোৱা কামত খটাব পাৰি। এইখিনি খেৰ খুব কমেই দেখা যায়। এইখিনি খেৰ আপোনালোকে মোৰ চেনেলটো চাই কেনেকুৱা পালে মই নাজানো। মানে মোক কথা ক'ব নিদিয়ে, চিঞৰি মা কৈ হাল্লা কৰি দিছে দেই। মানে খেৰত আহিবই পৰা নাই, গোটেই চকুত খুচি দিছে নেকি। আহা বেটা জল্দি আহা। বহুত ওখ এইখিনি। আজি ৰাতিৰ সাজ গৰৈ মাছ পোৰা, গৰৈ মাছ পোৰা, জাতিলাও আৰু গৰৈ মাছ বিলাহীৰ জোল, এইখিনি গৰৈ মাছ পিটিকা, আলু ভাজি আৰু এইখিনি ৰঙা চাউলৰ ভাত। মাছ পিটিকাকণ বহুত টেষ্টি আছিল খাবৰ কাৰণে, বহুত ভাল লাগিলে খাই। আৰু আপোনালোকেও খাই চাব আলুগুটি পোৰা আৰু গৰৈ মাছৰ লগত। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব। কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।